নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ এখন বিশেষ সিদ্ধান্ত লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় ঐতিহ্য সংৰক্ষণ আমাৰ চৰকাৰৰ পণ। তাৰপিছত লিখা আছে ৭৬ সংখ্যক গণৰাজ্য দিৱসত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা জানুৱাৰী মাহত ৭৬তম গণৰাজ্য দিৱসৰ দিনাখন কেইখনমান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তাৰ ভিতৰত দুইখন ঘোষণাৰ বিষয়ে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ১ নম্বৰত কোৱা হৈছে ২৫,০০০ নামঘৰ আৰু উপন্যাস স্থলীত ৩ লাখ টকাকৈ অনুদান আগবঢ়াব অসম চৰকাৰে। ২৫,০০০ নামঘৰ আৰু উপন্যাস স্থলীত ৩ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত দ্বিতীয় নম্বৰ ঘোষণাটো হ'ল উদাসীন ভকতৰ বাবে ১৫০০কৈ টকা মাহিলী সহযোগিতা। যিসকল উদাসীন ভকত আছে সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী প্ৰতি মাহতে উদাসীন ভকতসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব ১৫০০কৈ টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা জানুৱাৰী মাহত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখন এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকলৰ ভিতৰত কেৱল মাত্ৰ এইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো কোনবোৰ মানুহে লাভ কৰিব জানিব বিচাৰিলে অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে ১ নম্বৰত কোৱা হৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স ৪৫ বছৰতকৈ অধিক। তাৰপিছত কোৱা হৈছে বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা। ২ নম্বৰত কোৱা হৈছে তৃতীয় লিংগৰ ব্যক্তি। ৩ নম্বৰত কোৱা হৈছে লিংগ নিৰ্বিশেষে দিবাংগ ব্যক্তিৰ অধিকাৰ আইন ২০১৬ অনুসৰি। তাৰপিছত কোৱা হৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা আৰু ৰোগীয়া মহিলা। ইয়াৰ লগতে কোৱা হৈছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ যাৰ বয়স ৬০ বছৰৰ ওপৰত অথবা দিবাংগ হ'লে তেনে ঘৰৰ মহিলা। ইয়াৰ পিছত কেইখনমান বেমাৰৰ কথা চৰকাৰে উল্লেখ কৰিছে। বেমাৰৰ ভিতৰত HIV, থেলেচেমিয়া, হেম'ফেলিয়া, চেৰিবেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম আদি বেমাৰত যিসমূহ পৰিয়ালৰ কোনো সদস্যই অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত কোৱা হৈছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অন্নদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে আৰু এইবোৰ যোগ্যতা আছে সেইসকল মানুহে কেৱল মাত্ৰ অৰুণোদয় 3.0 আঁচনি ১২৫০কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে শিক্ষা ক্ষেত্ৰলৈ সেৱা আগবঢ়াই অহা ৪৫২৯ গৰাকী শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা অসম চৰকাৰে তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত কৈছে লগতে 58 গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে শস্য আৰু মেধা ভিত্তিত নিযুক্তি প্ৰদান অসম চৰকাৰৰ তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ লাখ লাখ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তাৰ পিছত লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অসম চৰকাৰে ইয়াতে কোৱা অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তাৰ পিছত লিখা আছে উপকৃত হিতাধিকাৰী 43,16,566 প্ৰতি মাহে ধন আদায় দিয়ে 380.55 কোটি টকা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 মাৰ্চ তাৰিখে অসমৰ 43,16,566 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰিব এই কেইখন চৰকাৰী আঁচনিৰ টকা কোন কেইখন চৰকাৰী আঁচনিৰ টকা অহা 10 মাৰ্চ তাৰিখে প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আঁচনিবোৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 মাৰ্চ তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব 1250 টকা অৰুণোদয় আঁচনিৰ উপৰি কোৱা হৈছে শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি তাৰ পিছত কৈছে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি ইয়াৰ লগতে ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত সেইসকল দুখীয়াক অহা 10 মাৰ্চ তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা ইয়াৰ মাজৰ পৰা আপোনাৰ নাম যদি কোনো এখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে 10 মাৰ্চ তাৰিখে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ধন সোমাই যাব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ